নমস্কাৰ, মই বেদান্ত কুমাৰ শৰ্মা আৰু নকৈ নোৱাৰো অনুষ্ঠানত আজি কেইটামান বিষয় আপোনালোকৰ কাষলৈ আনিব খুজিছোঁ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এতিয়া সাংঘাতিক ব্যস্ত। ৰাজ্যখন পৰিচালনা কৰাৰ উপৰিও তেওঁ ঝাৰখণ্ড আৰু হাৰিয়ানাৰ দৰে ৰাজ্যত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ আছে। আজি হাৰিয়ানাত তেওঁ কংগ্ৰেছ দলক ক্ষুৰধাৰ সমালোচনা কৰে। মা বেটা আৰু পিতা পুত্ৰৰ দৰে চৰকাৰ ৰাজ্যসমূহত গঠন কৰিব দিয়া নহ'ব বুলি তেওঁ ঘোষণা কৰে। মা বেটা বুলি তেওঁ সোনিয়া গান্ধী আৰু ৰাহুল গান্ধী আৰু পিতা পুত্ৰ বুলি দীপেন্দৰ হুড্ডা আৰু তেখেতৰ পিতৃক সমালোচনা কৰে। এনেবোৰ সমালোচনাৰ প্ৰতিক্ৰিয়া কি সেয়া বাট চাব লাগিব 8 অক্টোবৰলৈ। আনহাতে তেখেতে ৰাজ্যখনতো অৰ্থাৎ অসমৰ নিৰ্বাচনৰ কথা সন্মুখত ৰাখি বিভিন্ন হিতাধিকাৰীমূলক কাৰ্যসূচী হাতত লৈছে। সিদিনা যুৱক যুৱতীসকলক 2 লাখ আৰু 5 লাখ টকাৰ সাহায্য আগবঢ়ায়, আকৌ নতুন শিক্ষা সাহায্য আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে আৰু কলেজীয়া ছাত্ৰ ছাত্ৰীসকলক স্কুটি দিয়াৰ কথাও ঘোষণা কৰিছে। আনহাতে জিলাসমূহক উপজিলা হিচাপে ঘোষণা কৰা হ'ব অতি সোনকালে। তাৰ বাবে এটা দিন ধাৰ্য কৰিছে যাতে ক্ষমতাৰ বিকেন্দ্ৰীকৰণ হয়, এই কথাবিলাক তেখেতে সিদ্ধান্ত লৈছে। গতিকে এই কথাবিলাকৰ মাজতে কিন্তু এটা বাতৰি আহিছে, সেই বাতৰিটোহে প্ৰচাৰ কৰাটো বা লক্ষ্য কৰাটো মোৰ উদ্দেশ্য যে সিদিনা কচুতলিত ট্ৰাইবেল বেল্ট এণ্ড ব্লক উচ্ছেদ কৰি মুক্ত কৰাৰ পিছত কাৰ্বি আংলঙৰ ডিমা হাছাওত আকৌ 7,000 বিঘা মাটি চিমেণ্ট ফেক্টৰী বনাবৰ কাৰণে আদানীক দিব লাগে বুলি বা দিয়াৰ প্ৰস্তুতি চলিছে বুলি এটা বাতৰি ওলাইছে, যিটো মোৰ দৃষ্টিত মিছা নেৰেটিভ যেন লাগিছে। কিয়নো চৰকাৰ এখনে ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ গাঁৱৰ ৰাইজক উচ্ছেদ কৰি আদানীৰ দৰে লোকক চিমেণ্ট ফেক্টৰী বনাবলৈ দিব এনেকুৱা মোৰ মনে ধৰা নাই। কিন্তু ৰাইজৰ মনত যাতে কোনো খুদুৱনি নাথাকে সেইকাৰণেই চৰকাৰে এই ক্ষেত্ৰত এটা স্পষ্টীকৰণ দিয়াটো প্ৰয়োজন। আৰু এটা বাতৰি মই দিব খুজিছোঁ, আজিৰ পৰা 56 বছৰ আগতে AN-12 নামৰ এখন বিমান হিমাচল প্ৰদেশৰ ৰোহতাং পাছৰ কাষত দুৰ্ঘটনাত পতিত হৈছিল। সেই সময়ত কোনো লোকক উদ্ধাৰ কৰিব পৰা হোৱা নাছিল, কিন্তু ভাৰতৰ ইতিহাসত আটাইতকৈ দীঘলীয়া উদ্ধাৰ অভিযান কৰাৰ পিছত পৰহি দিনা 5টা মৃতদেহ আৰু বিমানখন উদ্ধাৰ কৰা হৈছে। আৰু এই মৃতদেহসকলৰে এগৰাকীক চাহাৰানপুৰত সামৰিক বাহিনীৰ লোকে গতাই দিয়ে আৰু গাঁৱৰ লোকে সসন্মানেৰে সেই লোকজনক অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰে আৰু বাকী 4টা মৃতদেহো এইদৰে গতাই দিয়া হয়। সঁচাই বিস্ময়কৰ। 56 বছৰ ধৰি এটা উদ্ধাৰ অভিযান চলি আছিল। দ্বিতীয়তে এগৰাকী 10 বছৰীয়া সৰু ছোৱালীয়ে ভাৰত চৰকাৰৰ প্ৰধানমন্ত্ৰী কাৰ্যালয় আৰু গৃহ মন্ত্ৰণালয়ৰ বিমূৰত পেলাইছে। তেওঁ এটা প্ৰশ্ন কৰিছিল যে ভাৰতৰ মহাত্মা গান্ধীক জাতিৰ পিতা বুলি কেতিয়া কোনে কেনেকৈ সন্মান প্ৰদান কৰিছিল সেই কথা জানিব খোজোঁ। প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ গৃহ মন্ত্ৰণালয়ে এই ক্ষেত্ৰত বিচাৰ খোচাৰ কৰি কোনো তথ্য নোপোৱাত ভাৰত চৰকাৰৰ পুৰাতত্ব বিভাগক এই বিষয়ে তথ্য বিচাৰ কৰিব দিলে। কিন্তু ভাৰত চৰকাৰৰ পুৰাতত্ব বিভাগেও ছাত্ৰীগৰাকীক জনালে যে আমাৰ হাতত এনেধৰণৰ কোনো তথ্য নাই, যদিও আমি তথ্য সংৰক্ষণ কৰোঁ, কিন্তু তোমাক মই এটাই সুযোগ কৰি দিব পাৰোঁ যে তুমি যদি আহি ইয়াক বিচাৰা আৰু যদি পোৱা ভাল পাম আৰু তাৰ বাবে তোমাক সকলো ধৰণৰ সুযোগ সুবিধা কৰি দিয়া হ'ব। ছাত্ৰীগৰাকীয়ে সঁচাই প্ৰধানমন্ত্ৰী কাৰ্যালয় আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ক বিমূৰত পেলালে। কিন্তু এনে এটা বিষয় দিল্লীৰ মুখ্যমন্ত্ৰী শীলা দীক্ষিতেও এবাৰ ফাদাৰ অৱ দ্য কনষ্টিটিউশ্যন, ভাৰতীয় সংবিধানৰ পিতৃপুৰুষ বুলি যাক অভিহিত কৰা হয় B.R. আম্বেদকাৰক দিয়াৰ কাৰণে প্ৰচেষ্টা চলাইছিল। তেতিয়া সেই সময়ৰ গৃহমন্ত্ৰী LK আদৱানীয়ে, তেওঁ যিগৰাকী উপ প্ৰধানমন্ত্ৰীও আছিল, জনালে যে ৰাজ্য চৰকাৰে কোনো সামৰিক বা শৈক্ষিক লোকক এনে সন্মান দিব নোৱাৰে ভাৰতীয় সংবিধানৰ 18(2) ধাৰা অনুসৰি। এইবোৰ কথা সঁচাই জানিবলগীয়া। ধন্যবাদ। শুভৰাত্ৰি।